তো গুড মৰ্নিং। তো আমি তিনিজন আহি ৰেডি মানে মেজি জ্বলাবা আৰু আজি মাঘ মাহৰ 1 তাৰিখ। তো সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমি এইটো বৰ্তমান জ্বলাই দিম যিহেতু। তো বাকী কেইজনে উঠিব পৰা নাই বাবে অহা নাই। তো আমি একবাৰ সোমাই আহোঁ বাৰু। তো এতিয়া জ্বলাই দিয়া হ'ব মেজিটো আৰু ইয়াত শেষ লোৱা হ'ব। তাৰপিছত আৰু ক'ৰবাত যাম, আপোনালোকে কেৱল চাই থাকক। তো বেলেগ অহা নাই, ফুটু গাইছে, ডাঙৰ আহিছে, বাছ আমি এতিয়া সেইটো জ্বলাই দিম। তো চাই থাকক। তো আমাৰ লগত সহযোগ কৰিব আহিছে আমাৰ 3 ভাই, এটা নিয়ৰ, ময়ূৰ আৰু মইনা। আমি মইনা বুলি ইয়াৰ নাম কৌশিক একচুৱেলি। আৰু জ্বলাই দিছোঁ ধুনীটো, মানে বাহিৰে ওলাম আৰু এতিয়া বেৰাগিলাত লগাই দিম আৰু এতিয়া ডাঙৰে পুৰা সহযোগ কৰি আছে, মানে পুৰা জাপি ইয়াত পুৰা ঠঙা হৈ গৈছে। এতিয়া বাহিৰ ওলাব লাগিব, অৱস্থা বেয়া। আৰু আগৰ দিনৰ পৰাই চলি অহা এটি পৰম্পৰা, আজিৰ দিনটোত সৰু ডাঙৰক সেৱা কৰে। আৰু আমাৰ একদম জ্যেষ্ঠ মানে আমাৰ ঘৰত ডাঙৰ হৈছে আইতাই, আৰু সকলো আইতাক উঠি পাৰি ধৰিছে মানে সেৱা কৰিবৰ বাবে। তো আমিও সেৱা কৰি এতিয়া ওলাই যাম। তো আমাৰ মেজি পুৰা জ্বলা কাম চেচ, আৰু এতিয়া মানে পুৰা মানে চেচে হৈ গ'ল। পুৰা ঘৰটো যিটো আছিল চেচ। 2 দিনত আমি গোটেই মাহে কষ্ট কৰা জ্বলাই দিলোঁ ইয়াত। তো সেয়া কৰি দিলোঁ আৰু এনেকৈ সেয়া কৰিতে যাম ওলাই মানে চাহ তাহ খাই লওঁ, যিহেতু আজি বিহু। আৰু ইহঁতকো নিমন্ত্ৰণ কৰি দিছোঁ ভাইহঁত আমাৰ ঘৰত। বিহু খাব নাযাওঁ নেকি? ক'ত তইহে জানিবি ক'তবা যাব লাগিব, মানে বিয়া বিহু খাব মাতি আছে ইয়াৰ গাৰ্লফ্ৰেণ্ডটোৰ ঘৰত যাব লাগিব। আহি গ'ল, দামৰা খাব হৈ এতিয়া। তো আমি এতিয়া যাব আহিছোঁ ভোগেশ্বৰ মন্দিৰ, আৰু 2জন মানে আগে গেলে। আৰু ইয়াত আছে চিন্টু আছে, ফুটুক আছে, আৰু মই আছোঁ। এখন বাইকত আমি 3জন যাব লাগিব। ইলিগেল যদিও একো নাই, আমি ওচৰতে যিহেতু আমাৰ পৰা। তো যাই আপোনালোক দেখুৱাম এতিয়া। বাকী চাউলাবৰীয়া যাই পোৱা নাই, আৰু এখন গাড়ীত তেল চেচ হৈছেগৈ। বৰ্তমান আমি ৰখি আছোঁ মানে প্ৰথম ব্ৰিজখনত। তো ইয়াৰ পৰা আমি লগ হৈ যাম। আৰু ভোগেশ্বৰ মন্দিৰ এইকাৰণে যাম, 1 মাঘত বহুতে যায়, সেইকাৰণে যাম। আৰু বহুত তাতে মানুহ হয়, তো সকলো দেখাম তাৰ পৰিৱেশ। যোৱা বছৰো গৈছিলোঁ, এইবাৰো যাম। আৰু ইহঁত 3জনকে 3 ইডিয়টছত থকা মুভিৰ নিচিনাকৈ এখন স্কুটিত 3জন উঠি গৈছে, একদম ডেঞ্জাৰকে। আৰু এনেকৈ ভিৰ পাই আমাৰ বাইক যিহেতু চাইডে যদি ওলাই আহি গৈছোঁ। আৰু এনেকৈ গৈ এতিয়া ভোগেশ্বৰ মন্দিৰ ওলামগৈ, কাৰণ আমাৰ বাইক আৰু 4 চকা হ'লে ইয়াত ফাঁচি থাকিব লগা হ'লহেঁতেন, কিন্তু আমাৰ 4 চকা নহয় না। তো বাইক এই কিছুমান ক্ষেত্ৰত ফাইদাও, আৰু কিছুমান ক্ষেত্ৰত অকণমান সেই দামৰ মাজে আমাৰ ড্ৰাইভাৰ অলপ বেলেগ না, মানে গুৱাহাটীত অলপ ড্ৰাইভাৰ দামৰ পুৰা অভাৰটেক। আৰু সিহঁতে কৰিছে আমি গমেই পোৱা নাই, মানে আমাৰ গাড়ী পুৰা স্পীডত দিছে না। দেখাব আপোনালোকে বাইক বেছিকৈ দেখাব, আৰু ইমান গাড়ী জাউট কৰি অহা মানুহ বেছি। সেইফালে বাইক আছে দুনিয়াৰ, আৰু সেইফালে থৈ দিছে 4 চকা। আমি বাইক ইয়াতে থৈ দিলোঁ বাৰু, হেলমেটৰ লগত লৈ ঘূৰি থাকিম এতিয়া। তো ইয়াত আছে 4 চকাবিলাক, আৰু ইয়াত আছে বাইকবিলাক। আৰু আমাৰ গাড়ীখনটো অকণমান বেলেগ জেগাত পাৰ্কিং কৰি থৈ আহিছোঁ। তো ইয়াত আৰু সোমালে ওলাব অসুবিধা না, সেইবাবে অকণমান দূৰত পাৰ্কিং কৰি থৈ আহিছোঁ। ফাইনেলি এইবিলাক কেনে লাগছে গাড়ী চলাই ভিৰত চলাব আছে না? আৰু এইফালে গাড়ী আহু থৈ দিছে। আৰু ইয়াত আছে পিলপিলি ষ্টেণ্ড, আৰু চাইকেল ষ্টেণ্ড বা দিছে না দিয়া নাই গমেই পোৱা নাই ৰ'ব। আৰু প্লিজ চাওক, সকলোকে সন্মান কৰিছে। ইয়াতো চাইকেল ষ্টেণ্ড আছে, তো যিসকলে চাইকেলেদি আহে চাইকেলবিলাক ইয়াতে পাৰ্কিং কৰিব পাৰিব। আৰু এতিয়া আমি বুলি গৈ আছোঁ আৰু বাইকত। আৰু এইবাৰ 299 সংখ্যক ভোগেশ্বৰ মন্দিৰত সভা চলি আছে। তো আমি নজনমাৰে পৰা ইয়াত সভা চলি আছে, তেনেকৈ আমাৰ দেউতাকৰ পৰা ইয়াত সভা চলি থকা তেনেকুৱা ধৰণৰ। আৰু অহা বছৰ হ'ব 300 বছৰ। তো 300 বছৰতো আমি আহিম, আপোনালোকে কেৱল ধৈৰ্য ধৰক। আৰু এনেকৈ আমি ভোগেশ্বৰ মন্দিৰ মানে ফিল্ডত এণ্ট্ৰি কৰি দিলোঁ আমি সকলো কেইজন লগৰে। আৰু এতিয়া একদম ভিতৰৰ পৰিৱেশটো দেখুৱাম। আৰু এইটোৱে সেইটো মন্দিৰ, ভোগেশ্বৰ মন্দিৰ। আৰু এইটো মন্দিৰত এতিয়া আমি এণ্ট্ৰি কৰিম। তো আপোনালোকক দেখুৱাম ভিতৰৰ পৰিৱেশটো অকণমান। তো অকণমান ভিতৰত সোমাবলৈ হ'লে ঠেলা হেঁচাৰ মাজেদি যাব লাগিব। বলক তেনেহ'লে আপোনালোকেও আমাৰ লগত ঠেলা হেঁচাৰ মাজে। আৰু ইয়াত আমি বুলি নহয়, লাখ মানুহ আহিছে। লাখ মানুহ পোৱাৰ পৰা ইয়াত চাকি জ্বলাইছে। তো বহুত চাকি, তো কিবাকে জাগাটো পাই সেৱাটো কৰিলোঁ বাৰু ভিতৰত, আৰু সোমাই যাম। বাকী চব বাদ দিয়া, ভিতৰত সোমোৱা মানুহ চাওক না, কিমান মানুহ ভিতৰত, মন্দিৰটোৰ ভিতৰত একেলগে সোমাবৰ বাবে গৈ আছে গোটেইবিলাক মানুহ। তো আমিও গৈ আছোঁ ভিতৰত। আৰু মানে যিসকলে মন্দিৰ দৰ্শন কৰিব আহিছে, সেইসকলে গম পাই গৈছে মানে মন্দিৰ দৰ্শন কৰি কেনেকুৱা লাগে মানে। আৰু ভিতৰত সোমাওঁতে বহুত হেঁচা ঠেলা, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত। মানে ল'ৰা হ'লে সিমান এটা প্ৰব্লেম নহয়, কিন্তু ছোৱালী না বহুত প্ৰব্লেম হৈ যায়, সেইবাবে অকণমান সাৱধান। আৰু এটা পৰম্পৰাগত যে ইয়াত যিসকলে আহি ৰুমাল বা গামোচা এনেদৰে বান্ধি থৈ যায়, সিহঁতৰ মনৰ কামনা মানে পূৰণ হয় বুলি কোৱা হয়। তো সকলোৰে বাবে ময়ো কিবা এখন বান্ধি দিলোঁ, সকলোৰে যাতে মনৰ কামনা পূৰণ হওক। তো এনেদৰে সকলোৱে আহি মানে ইয়াত আহি ৰুমাল বান্ধে, কিছুমানে গামোচা বান্ধে।
তো এনেদৰে ভিতৰতো এনেকৈ ধুনীয়া হৈ উঠে আৰু কিছুমান ইমানে দীঘল হৈ যায় মাটিত একদম মানে মাটি নহয় দেচোন পাক্কা বাৰু তো পাক্কাত একেবাৰে বহি মানে লাম্বা হৈ একদম পাক্কাত লাগি যায় পাক্কাতে পৰি গৈছে কিছুমান দেখিছেনে আপোনালোকে তো মন্দিৰৰ ভিতৰত এনেকুৱা শব্দ হয় তো কেনেকুৱা লাগে শব্দটো শুনি আপোনালোকে মন কৰি জনাব আৰু এই চাকি গছিত সকলোৱে এনেকৈ সেৱা কৰে মানে সকলোৱে মানে সেৱা কৰে আৰু এনেকৈ তো গাইজ ফিল ভাড়াকৰ পৰা আহি গ'লোঁ গাঁও আমাৰ গাঁও তো বঢ়িয়া চাফ চিকুণ হৈ তো এতিয়া ঘৰত যাই আছোঁ বৰ্তমান বুলি আমি মানে বাইকৰ পৰা নামি আৰু তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি যাই মানে তাতে যাব আৰু অহা বছৰ 300 বছৰ তাত তো দেখুৱাম অহা বছৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আমি তাত গ'লোঁ যদিও গোটেই ভিডিঅ' কৰা নহ'ল এটা প্ৰব্লেমৰ কাৰণে নেক্সট টাইম গ'লে ভালকৈ ভিডিঅ' কৰিম তো বাই বাই